Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Water, a Matter of Survival. To serve 22nd March World Water Day হিচাপে observe কৰা হয় আৰু কিহৰ কাৰণে observe কৰা হয় যাতে এইটো এটা ৰিমাইন্ডাৰ হৈ যায় যে কিহৰ ৰিমাইন্ডাৰ অফ দা ক্ৰিটিকেল ৰোল water plays in our lives যে পানী অবিহনে আমাৰ জীৱনটো কি হ'ব মানে নচলিব হয়নে নহয় গতিকে আমাৰ লাইফত মানে waterৰ কিমান বেছি ইম্পৰ্টেন্স সেই বস্তুটোক যাতে আমি মানে মনত পেলাই থাকো কাৰণ যিবিলাক বস্তু আমি ফ্ৰীত পাও সেই বস্তুটোৰ ভ্যালু আমি বুজি নাপাও হয়নে এটা চাওক আমাক নেচাৰে কিমান বস্তু ফ্ৰীত দি আছে অক্সিজেন দিছে হয়নে যেটো গ্যাস নহলে আমি জিয়াই নাথাকো প্ল্যান্টস দিছে হয়নে তাৰ পিছতে ওয়াটাৰ দিছে সয়েল দিছে এটমস্ফিয়াৰখন দিছে হয়নে নহয় কিন্তু আমি হেবিলাক বস্তুক ভ্যালু নিদিও ওকে সো মানে সেই ভ্যালু নিদিয়াৰ কাৰণে আসলতে সেই বস্তুবিলাকৰ যেটো মানে এটা কি ন যে আমাৰ পিওর ফর্মত আছিলে ন সেই পিওরিটিটো এতিয়া লাহে লাহে ডিস্ট্রয় হ'ব ধৰিছে মানে আমাৰ নেগলিজেন্সৰ ফলত গতিকে হেইটো যাতে নহয় সেই কাৰণে বছৰত এবাৰ হলেও আমি মনত পেলাও যে ওয়াটাৰ ডে বুলি এতিয়া চাওক যেটো আমাৰ এসডিজি সাস্টেইনেবল ডেভেলপমেন্ট গোল সেই ক্ষেত্ৰত আপুনি যদি ওয়াটাৰ এন্ড স্যানিটেশন তো চাব যায় হেতু এসডিজি গোল নম্বৰ 6 হয় ওকে তো চাব এই বছৰৰ যেটো থিম হয় থিমটো হল আপোনাৰ গ্লেচিয়াৰ প্ৰিজাৰ্ভেশন এটাটো জানে সকলোৱে যে আমাৰ ইনক্ৰিজিং গ্লোবাল ওয়াৰ্মিংৰ ফলত গ্লেচিয়াৰ্স বিলাক লাহে লাহে কি হৈ গৈ আছে মেল্টিং হৈ গৈ আছে আৰু সেই যেতিয়া গ্লেচিয়াৰ্স মেল্ট হ'ব ষ্টাৰ্ট কৰিব তেতিয়া আমাৰ মানে আৰ্থখন অলৰেডি আপোনাৰ 70% ওয়াটাৰে আছে আৰু গ্লেচিয়াৰ্স কিনিও যদি হেনেকে আপোনাৰ মানে ওয়াটাৰ হৈ যায় মানে সলিড ফৰ্মৰ পৰা লিকুইড হৈ যায় তেতিয়া হলে আৰু আমি মানে থাকিবলৈ সয়েল বিচাৰি নেপাম আলটিমেটলি কি হ'ব তেতিয়া মানে এতিয়া সকলো মানে প্ল্যান্টস এনিমেলছৰ মানে এটা এন্ডিং পইণ্ট আহি যাব গতিকে হেইটোৱে যে গ্লেচিয়াৰ্স কিনিৰ কিমান মানে সেই ফৰ্মটোৰ কিমান ইম্পৰ্টেন্স আছে হেইটো মানে মনত কৰিবৰ কাৰণে আসলতে এবাৰৰ থিমটোৰ নাম দিছে গ্লেচিয়াৰ প্ৰিজাৰ্ভেশন ওকে সো গ্লেচিয়াৰ্স মানে জানে সকলোৱে these are the vast reservoirs of frozen fresh water যে হেখিনি কিন্তু ফ্ৰেশ ওয়াটাৰ হয় ওকে সো সল্ট নাথাকে তাতে সো ফ্ৰেশ ওয়াটাৰ কিনি যেতিয়া আমাৰ সলিড ফৰ্ম মানে আইস ফৰ্মত থাকে হেতুক আমি গ্লেচিয়াৰ্স বুলি কওঁ এটা চাওক here is why glacier preservation is paramount so paramount বুলি কৈছে কিয় actually কিয় glacier preservation to important হয় কাৰণ চাওক water security glaciers act as natural water towers storing fresh water যেটো fresh water এটা source হয় হয়নে so during winter and releasing it during warmer months this meltwater sustains rivers and streams মানে আপোনাৰ যিখিনি perennial river হয় সেই perennial river খিনিৰ source to হল মানে এই glaciers বিলাক গটিকে মানে সেই glaciers খিনি ইম্পৰ্টেন্স বহুত আছে আমাৰ আৰ্থৰ যেটো ওয়াটাৰ ব্যালেন্স সেই ব্যালেন্সিং ক্যাপাসিটি টু গ্লেচিয়াৰ্সেও বহুত খিনি মেইনটেইন কৰি থাকে হয় গটিকে ফ্ৰেশ ওয়াটাৰ আমাৰ ড্ৰিংকিংত লাগে এগ্ৰিকালচাৰত লাগে ইন্ডাস্ট্ৰিত লাগে গটিকে নদী খিনি বিশেষকৈ আপোনাৰ হিমালয়া এন্ডিজ এল্পছ এইখিনিৰ পৰা যিখিনি ৰিভাৰ্স ওলাইছে সেই ৰিভাৰ্স খিনিয়ে মেইনলি গ্লেচিয়াৰ মেল্ট ওয়াটাৰৰ ওপৰতে ডিপেন্ড কৰে That's about climate regulation. So glaciers have a high albedo. Albedo হলে কি হয় আপোনাৰ মানে আপোনাৰ যেতিয়া সানলাইট আহে আমাৰ আৰ্থত তেতিয়া বহুত খিনি মানে সেই সানলাইট ৰিফ্লেক্ট হৈ পেলাই মানে সেই গ্লেচিয়াৰ্স টু বগাটো সেই হোয়াইট সাৰফেসৰ ওপৰত মানে ৰিফ্লেক্ট হৈ বহুত খিনি মানে সেই সানলাইট ঘুৰি যায় ওকে সো ঘুৰি যায় কিন্তু যদি গ্লেচিয়াৰ্স খিনি মেল্ট হৈ যায় তেতিয়া কি হ'ব ওশেন হৈ যাব পানী হৈ যাব আৰু পানীয়ে কি হ'ব সেই ৰেডিয়েশনটো বেছিকে এবজৰ্ব হৈ কৰিব তাৰ ফলত কি হ'ব গ্লোবাল ওয়াৰ্মিংটো বাঢ়িব গটিকে
আমাৰ আল্টিমেটলি ক্লাইমেট চেঞ্জ হ'ব গতিকে গ্লেচিয়াৰ্ছে তেনেকৈও মানে আমাৰ মানে ক্লাইমেটটোক অকমান হলেও কুল কৰি ৰাখিছে তাৰ চাব ইকোসিস্টেম ষ্টেবিলিটি গ্লেচিয়াৰ মেল্ট ৱাটাৰ সাপোৰ্টস ইউনিক এণ্ড ফ্ৰেগাইল ইকোসিস্টেম সো ধৰক বিভিন্ন ধৰণৰ ফ্লোৰা ফাউনা কি কৰি আছে মানে সাপোৰ্ট কৰি আছে গ্লেচিয়াৰৰ পৰা যিখিনি মেল্ট ৱাটাৰ ওলাই so changes in glacier meltwater flow can disrupt these ecosystems আৰু যদি সেই meltwater খিনি যদি কিবা কাৰণত বেছি হৈ যায় মানে তেতিয়া হলে কি হ'ব disrupt হৈ যাব মানে সেই ব্যালেন্সিং টো নাইকিয়া হৈ যাব তেতিয়া কি হ'ব flood হ'ব biodiversity loss হ'ব ecological imbalance হ'ব গতিকে তাৰ পিছতে sea level rise the rapid melting of glaciers and ice sheets is a major contributor to rising sea levels so sea level rise হলে কি হয় flood হয় মানে flood হলে কি হ'ব মানুহবিলাকৰ displacement হ'ব coastal communities বিলাকৰ বিশেষকে ন তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ বিলাক ধ্বংস হ'ব ইকোসিস্টেম বিলাক নাইকিয়া হৈ যাব so বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব as of mountain communities so mountainত যিখিনি আপোনাৰ ধৰক মানুহো বসবাস কৰি আছে হয়নে কিছুমান কেতিয়াবা ধৰক পেস্টোৰেলিজম যেতিয়া মানে প্ৰেক্টিস কৰে তেতিয়া এনিমেলছৰ লগতে কেতিয়াবা মানুহো থাকে মাউন্টেইনত গতিকে সেইখিনি পিৰিয়ডত মানে ড্ৰিংকিং ৱাটাৰৰ কাৰণে সেই গ্লেচিয়াৰ্ছ বিলাকৰ ওপৰত ডিপেন্ড কৰে বা যদি আপোনাৰ মাউন্টেইনত যিবিলাক খেতি কৰে সেইবিলাকৰ ইৰিগেশ্যনত সেই গ্লেচিয়াৰ মেল্ট ৱাটাৰ খিনি হেল্প কৰিব ওকে সো যেতিয়া এই প্ৰবলেমটো হ'ব তেতিয়া কি হ'ব আপোনাৰ সেই সুবিধাবিলাক নাইকিয়া হৈ যাব ওকে সো এতিয়া চাওক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কেনেকুৱা ষ্টেপছ লোৱা হৈছে এড্ৰেছিং ক্লাইমেট চেঞ্জ প্ৰথম কথা হ'ল ক্লাইমেট চেঞ্জটোক ৰখাব লাগিব আমি কাৰণ যিমানে গৰম বাঢ়ি যাব সিমানেই সেই গ্লেচিয়াৰ্ছখিনি গলিয়ে যাব গতিকে যাতে গ্ৰীণ হাউচ গেছ এমিশ্যনটো কম কৰিব পৰা যায় সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব এতিয়া ইউনেস্কোয়ে কিছুমান ইফৰ্টছ লৈছে যেনেকুৱা ধৰক টু ৰিকগনাইজ গ্লেচিয়াৰ্ছ এজ ভাইটেল কম্পনেণ্টছ অফ আৱাৰ প্লেনেটছ হেৰিটেজ মানে হেৰিটেজ হিচাপে মানে গ্লেচিয়াৰক মানে ৰিকগনাইজ কৰিছে আৰু ইউনেস্কোয়ে কি এটা লক্ষ্য লৈছে যে এটা এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব কিহৰ কাৰণে যাতে গ্লেচিয়াৰ্ছটোৰ সেই যেটো মানে ইম্পৰ্টেন্স সেই বস্তুটো যাতে সবে বুজি পায় কাৰণ ক্লাইমেট চেঞ্জ যেতিয়া হয় মানে তেতিয়া কি হ'ব গ্লোবাল ওয়াৰ্মিংটো আল্টিমেটলি বাঢ়ি যাব আৰু তাৰ লগে লগে গ্লেচিয়াৰ্ছটো মেল্ট হলে লগতে আৰু বহুত ধৰণৰ প্ৰবলেম ক্ৰিয়েট হয় একচুয়ালি সো মানে ক্লাইমেট চেঞ্জটোক আমি ৰখাব লাগে আসলতে সেই যে গৰমটো বাঢ়ি আছে সেই গৰমটো মানে ৰখাবৰ কাৰণে আমি কি ৱে ফলো কৰিব লাগে সেইবিলাকটো আপোনালোকে শিকিছে অলৰেডি যেনেকৈ ধৰক এচি ইউজটো কমাই দিব লাগে হয়নে বা ই ভেহিকলছ ইউজ কৰিব লাগে পাব্লিক ট্ৰান্সপোৰ্ট আমি বেছিকৈ ইউজ কৰিব লাগে হয়নে সো ইণ্ডিভিজুৱেল কাৰ্ছ আপোনাৰ ঘৰে ঘৰে কিমান হৈ গৈছে গতিকে হেনেকে যদি ইণ্ডিভিজুৱেল কাৰ্ছবিলাক সবে ওলাই লৈ আহে তেতিয়া হলেতো কি হ'ব আমাৰ সেই গেছবিলাক এমিশন হ'বয়ে আৰু গেছবিলাক যেতিয়া এমিশন হ'ব তেতিয়া আল্টিমেটলি কি হ'ল গৰমটো বাঢ়ি গ'ল মানে হেতু ভেহিকলছৰ প্ৰবলেম তাৰ পিছত আপোনাৰ আৰু কি আছে পপুলেশন ইনক্ৰিজ হৈ আছে আৰু পপুলেশন ইনক্ৰিজ হোৱাৰ কাৰণে আমাৰ ডিমান্ডছ বিলাক বাঢ়ি আছে তাৰ লগে লগে ইন্ডাষ্ট্ৰিয়েলাইজেশনৰো আপোনাৰ কি হৈ আছে ডিমান্ডটো বাঢ়ি গৈ আছে গতিকে ইন্ডাষ্ট্ৰিজো যিমান হ'ব সিমানেই বেছি এমিশন হ'ব গতিকে বিভিন্ন কথা সাঙুৰ খাই আছে গতিকে সব বস্তুটো যেন আমি এনভায়ৰনমেন্ট ফ্ৰেন্ডলি বস্তু ইউজ কৰিব পাৰো যেনেকৈ আমি ভেহিকলছৰ ক্ষেত্ৰত ই ভেহিকলছ ল'ব পাৰো মানে বা ইন্ডাষ্ট্ৰিৰ ক্ষেত্ৰত যিবিলাক ধৰক আপোনাৰ এমিশন হয় সেই এমিশন খিনিক যাতে আমি কিবাকে হলে আমি ৰখাব পাৰো যেনেকৈ ফ্লাই এছৰ মানে হেৰিটো আমি দিব পাৰো এক্সাম্পলটো দিব পাৰো যদি আপোনালোকে এনভায়ৰনমেন্ট পঢ়িছে গতিকে এনেকুৱা ধৰণৰ কিছুমান ৱে ফৰৱাৰ্ডো আপোনালোকে যিখিনি ষ্টেটিক পৰ্চন সেই ষ্টেটিক পৰ্চনৰ পৰা আনিবৰ কাৰণে ট্ৰাই কৰিব তাৰপিছত ডিচেলাইনেশ্যন টেকনলজিজ কেন প্ৰভাইড অল্টাৰনেটিভ চৰ্চেছ অফ ফ্ৰেছ ৱাটাৰ এডভান্সড ইৰিগেশ্যন চিষ্টেম এডভান্স টেকনলজি যেনেকা স্যাটেলাইট ইমেজাৰি ইউজ কৰিব পাৰো আমি ৰিমোট সেন্সিং ইউজ কৰিব পাৰো মানে যাতে আমি লগে লগে ইনফৰমেশন বিলাক পাব পাৰো মানে ইয়াতে মেল্ট হ'ব ষ্টাৰ্ট কৰিছে মানে হেনেকে টেকনলজি ইউজ কৰি আসলতে আমি মানে ষ্টাডি কৰি সেই বস্তুটোক আমি কি কৰিব লাগিব ৰখাব লাগিব এনি হাউ ৰখাব লাগিব নহলে কি হ'ব আমাৰ মানৱ জাতিটোৱে এটা সময় ধ্বংস হৈ যাব আৰু ইয়াতে এটা কথা লিখিছে যে টেকনলজি এলন কান্ট সলভ দ্য ওয়াটাৰ ক্ৰাইসিস আ ফান্ডামেন্টাল শিফট ইন আওয়ার রিলেশনশিপ উইথ ওয়াটার ইজ নিডেড দিস রিকোয়ার্স এ হলিস্টিক অ্যাপ্রোচ দ্যাট ইন্টিগ্রেটস এনভায়রনমেন্টাল সোশ্যাল এন্ড ইকোনমিক কনসিডারেশনস ওকে
Now come to the next article, which is about PCBA. Okay, so Pollution Control Board of Assam. Okay, so তাৰে চেয়াৰমেন হ'ল ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ। চ' এই আৰ্টিকেলটো আজিৰ পেপাৰখনৰ হয়, মানে চানডে, আৰু আজিৰ গেষ্ট আছিলে ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ, আৰু তেখেতক মানে কিছুমান কুৱেশ্যন সুধিছে। তো চাওক, দ্য আইডেণ্টিফিকেশ্যন অফ বৰ্ণিহাট। চ' বৰ্ণিহাটৰ ওপৰত কিন্তু আমি বহুতখিনি আৰ্টিকেলছ পঢ়ি আহিছোঁ আজিলৈকে। Okay, so বৰ্ণিহাটৰ বিষয়ে অকমান আপোনালোকে চাব। So the identification of Barnihat on the Assam-Meghalaya border as the most polluted place in the world has shaken the state. What is happening there? যে ইমান যে মানে কথাটো চলি আছে বৰ্ণিহাটৰ বিষয়ে, আচলতে তাতে কি চলি আছে তেখেতক সুধিছে। So Arup Kumar Mishra কৈছে যে Barnihat industrial cluster. So it was identified as a critically polluted area by the Central Pollution Control Board, CPCB. হয়নে, CPCB already identify কৰি ওলাইছে যে এইটো এটা critically polluted area হৈ গৈছে based on comprehensive environmental pollution index. So environmental pollution index মতে মানে একেবাৰে pollute হৈ গৈছে, and this was mainly due to highly polluting industries. মানে চাওক, অসম আৰু মেঘালয়ৰ বৰ্ডাৰত দুয়োফালে মানে সিমানখিনি ইণ্ডাষ্ট্ৰিজ আছে, গতিকে সেই ইণ্ডাষ্ট্ৰিজ বিলাকৰ কাৰণে মেইনলি পলিউশ্যন হৈছে। The Barnihat area on the Assam side has 18 red category, 16 orange category and 5 green category industries. অসমৰ ফালে আছে। Okay, so Barnihat also is a high traffic density. যে এটা এনেকুৱা পইণ্ট হয় য'ত নেকি বহুত ট্ৰেফিকো হয় সেই জেগাখিনিত, মানে বহুত হেভি ভেহিকলছ ইফালেদি পাৰ হৈ যায়, লোডিং আনলোডিং কৰে। Okay, so particulate matter 2.5, particulate matter 10 বা সালফাৰ লেভেলছ বিলাক বহুত বেছি হয় মানে সেই এৰিয়াটো। গতিকে সেই মানে টপোগ্ৰাফিটো কেনেকুৱা হৈ গৈছে, দিনতে অন্ধকাৰ হৈ যায়, মানুহে মুকলি আকাশখন দেখাই নাপায়। Okay, so a Switzerland-based agency has published its findings. Don't we have our own agencies to warn us? So it says that it is Switzerland-based agency eta he koise gotike amar nijor agency nai neki. So tekhete koise ase ke na thakibo karon amar ohomor phalor pora jikhini PCBA mane PCBA monitor kori ase hone jitu ami ki boli kau ki use korise PCBA continuous ambient air quality monitoring station. Okay, so short form of CAAQMS বুলি কয়, and one manual ambient air quality monitoring station, MAAQMS. Okay, so এনেকুৱা ধৰণৰ বিলাক আপোনালোকে চাব, কাৰণ মানে এইটো কিহৰ লগত ৰিলেটেড হয় আপোনালোকে জানাটো প্ৰয়োজনীয়, কাৰণ আজিকালি যিখিনি প্ৰিলিমছ, এতিয়া যেটো প্ৰিলিমছৰ সময় আহিছে আৰু কাৰণ আপোনালোকে এইটো মানে নাভাবিব যে আমি দেখোন মেইনছ পঢ়ি আছো ইয়াৰ পৰানো প্ৰিলিমছ ক'ত আহিব, কিন্তু আজিকালিৰ কুৱেশ্যন বিলাক চাবচোন আপোনালোকে previous 2 years maনৰ question চাব আপোনালোকে, মানে যিখিনি আপুনি মেইনছ বুলি ভাবি থাকে তাৰ ভিতৰৰ পৰাই তেওঁলোকে এনেকুৱা এটা মানে ষ্টেটমেন্ট উলাই দিব আপুনি ভাবিব নোৱাৰে যে এইটো কুৱেশ্যন হ'ব পাৰে নেকি, মানে সৰুকে কিবা এটা চেঞ্জ কৰি দিব। যদি আপুনি গোটেই পেৰাগ্ৰাফটো নাজানে তেতিয়াহলে কিন্তু আপোনাৰ মানে প্ৰবলেম হ'ব। গতিকে ধৰক বাজেটখন খুব ধুনীয়াকে পঢ়িব, বা ধৰক এটা আৰ্টিকেল আহিছে অসমৰ, বিশেষকে অসমৰ আৰ্টিকেলখিনি বা অসমৰ ধৰক যিখিনি ৰিভাৰ, তাৰপিছতে ষ্টেট বিলাক, প্লেচেছ বিলাক, এইবিলাক খুব ধুনীয়াকে চাব, কাৰণ বা ধৰক ৰাইটাৰ বুকছ হয়নে, ৰাইটাৰ বুকছ কোনে কি কিতাপ লিখিছে, so previous year questions বিলাক আপোনালোকে চালে গমে পাই যাব কেনেকুৱা question আহে। So right now Guwahati is the hotspot of pollution due to ongoing construction. How are you tackling the situation in the face of violence by government departments and contractors? So Guwahati এতিয়া hotspot বুলি কোৱা হৈছে, গুৱাহাটী হয়তো ইমান ডাষ্ট পলিউশ্যন হয়, মানে এটা হটস্পট টাইপ হৈ গৈছে, গতিকে আপোনালোকে তেখেতক সুধিছে আপোনালোকে কেনেকে এই বস্তুটো টেকল কৰিছে। So তেখেতে কৈছে in Guwahati real time air quality monitoring is carried out by 4 CAAQMS, চাৰিটাকে দিয়া হৈছে, আৰু জিএমচিও বহুতখিনি ষ্টেপ লৈছে, যেনেকুৱা ধৰক ষ্ট্ৰীট বিলাক ক্লিন কৰি আছে, ৱাটাৰ স্প্ৰিংকল কৰি আছে যাতে ডাষ্টটো ৰখাব পৰা যায়। Okay, so additionally the source apportionment, emission inventory and carrying capacity study conducted by IIT Guwahati এইখিনিও হেল্প কৰিছে, গতিকে মানে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান ষ্টেপ লোৱা হৈছে। So what progress has been made on the NCAP front? So
সো এইখিনি আপোনালোকে চাব ইয়াতে বুজাব লগা বিশেষ নাই যেনেকৈ ধৰক ইয়াতে আছে যে আৰবান লোকেল বডিজ ইন দা এনএসিস হ্যাভ ডিপ্লয়েড মেকানিক্যাল ৰোড সুইপিং মেচিনস এইবিলাক মনত ৰাখিব আপোনালোকে ৰোড সুইপিং মেচিনস কিছুমান ওলাইছে আৰবান লোকেল বডিজৰ ফালৰ পৰা ওয়াটাৰ স্প্ৰিংকলাৰস ওলাইছে ডিচিল্টিং ভেহিকলস ওলাইছে কিহৰ কাৰণে মেইনলি ডাস্ট মিটিগেশনৰ কাৰণে আৰু ডাস্ট কিহৰ কাৰণে হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰটো মানে আনহেলদি ৱেট কৰাৰ কাৰণে আসলতে ডাস্ট পলিউশন হৈছে ই ভেহিকলস আনিছে মানে 200 আমাৰ সিটি বাস দি দিছে ই সিটি বাস দি দিছে ওকে সো তাৰ পিছতে আপোনাৰ ওয়েস্ট কালেকশনৰ কাৰণেও বেলেগকে দিছে ওকে সো ওয়েস্ট ম্যানেজমেন্টৰ কাৰণেও কিছুমান মানে ৱে ফলো কৰা হৈছে গ্ৰীন বেল্ট কিছুমান ডেভেলপ কৰা হৈছে ইন্টেলিজেন্ট ট্ৰাফিক মেনেজমেন্ট সিস্টেম ইনষ্টল কৰা হৈছে ওকে সো লগতে মাস এৱেৰনেস এক্টিভিটিজ বিলাকো ক্যাৰি অন কৰা হৈছে এটা চাওক সিমেন্ট কোম্পানিজ আৰ এট দা কোৰ অফ পলিউশন হাউ আৰ ইউ ট্যাকলিং দোজ সো তেখেতক কোৱেশ্চন কৰিছে যে সিমেন্ট কোম্পানি বিলাকেও তো বহুতখিনি পলিউশন কৰি আছে আপোনালোকে হেতু কেনেকে সলভ কৰি আছে সো কৈছে যে সিমেন্ট প্লান্ট বিলাককো পিসিবিয়ে কি কৰে মনিটৰ কৰে আৰু তেওঁলোকে কি কৰিব লাগে সেই সিমেন্ট কোম্পানিজ বিলাকে কিছুমান অনলাইন মানে প্ল্যাটফর্ম কিছুমান কি কৰিব লাগে ইনষ্টল কৰিব লাগে ওকে যাতে সেই এমিশন মনিটৰিং সিস্টেমটো মানে মানে কন্টিনিউ হৈ থাকে কিমান এমিট কৰিছে তেওঁলোকে গটিকে বেছি হৈছে নেকি এই বস্তুটো যাতে সেই ডাটাটো যাতে পঠাই থাকিব পাৰে ওকে হেতু হেই কৰা হৈছে মানে তেওঁলোকক অৰ্ডাৰ দিয়া আছে so river pollution is another area of concern what progress have you made there so river pollution er khetrot apnaloke kenekwa dhoroner step loise so cpcb identified 44 rivers in assam as polluted river stretches in 2018 যে বিওডি ভ্যালুৰ ওপৰত ডিপেন্ড কৰি বিওডি মানে কি আপোনালোকে মোক কমেন্ট সেকশনত জনাওক বিওডি মানে কি ওকে সো the cpcb 44 rivers of মানে আইডেন্টিফাই কৰিছে যে কিখন পলিউটেড ৰিভাৰ ওকে সো আন্ডাৰ দা National Water Quality Monitoring Program, the polluted river stretches were categorized মানে পাঁচটা priority rankত ভগোৱা হৈছে যে এইটো কিহৰ ওপৰত ডিপেন্ড কৰি যে সেভিয়াৰিটি অফ পলিউশনৰ ওপৰত ডিপেন্ড কৰি পাঁচটা ভাগত ভগোৱা হৈছে আৰু সেই সেভিয়াৰিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই সেই মানে সেই পলিউশনখিনি লাহে লাহে মানে কমাবৰ কাৰণে ট্ৰাই কৰা হৈছে so the PCBA prepared action plans for rejuvenation of the identified river stretches which have been approved by the CPCB cleaning and dredging activities as per the action plan have started in Horolu River Hilhako Bill tar pisot aru eta ase yate Borsola Bill okay so aru etia sauk at present there are only 9 polluted river stretches এটা চাওক নেক্সট আৰ্টিকেলটো আহিলে আমাৰ গেম অফ ইন্ডাইসেস সো ইয়াৰলি কিছুমান ইন্ডাইসেস ৰিলিজ কৰা হয় যেনেকুৱা হিউম্যান ডেভেলপমেন্ট ইনডেক্স কৰাপশন পারসেপশন ইনডেক্স গ্লোবাল কম্পিটিটিভ ইনডেক্স মানে হাঙ্গাৰ ইনডেক্স এবিলাক ওলাই গতিকে চাওক ইয়াতে কিছুমান ফাংশনস আছে চাওক এই ফাংশন বিলাক কি এটা চাওক ইন্ডাইসেসৰ ওপৰত মই কিয় আৰ্টিকেল আনিলো কাৰণ লাষ্ট ইয়াৰৰ যেটো এপিএসসি মেইনস আছিল তাতে নিফটি আৰু সেনসেক্সৰ ওপৰত লিখিব দিছিলে গটিকে যে আপোনালোকক সাপোজ এবাৰ ইনডেক্স দি পেলাই ইনডেক্স বিলাকৰ ফাংশনস কি বা ডিমেৰিটস কি এই বস্তু বিলাকৰ ওপৰতো দি দিব পাৰে গটিকে আপুনি ক'ব নোৱাৰে কেনেকুৱা কোৱেশ্চন আহিব আমি তো ভাবিলাও নিফটি সেনসেক্স কি আহিব প্ৰিলিমছতে আহিব পাৰে তাৰ পৰানো মেইনছত কোৱেশ্চন আহিব নাই সব আহি গল গটিকে আপুনি ক'ব নোৱাৰে সো আমি ৰেডি হৈ থকাটোৱে বেটাৰ Test of indices serve several important functions in assessing national performance. So, yate functions bilak kenekwa se compare kore, hoine? So, prothom kaamte hol comparative. Hei mote hai index bilak diye. So, the rankings enable policymakers, researchers, and general public to understand how different nations perform in specific areas. Tetia he gom pam ami kunkhon country keneke kaam korise nijok মানে আগুৱাই নিয়াৰ কাৰণে হয়নে নিজক ৰিফৰ্ম কৰাৰ কাৰণে তাৰপিছতে পলিসি গাইডেন্স যেতিয়া এইবিলাক আইডেন্টিফিকেশন হৈ যাব স্ট্ৰেংথ এন্ড উইকনেসেস বিলাক তেতিয়া ইন্ডাইসেস বিলাকে কি কৰে পলিসি বিলাক ৰিফৰ্মস কৰাৰ কাৰণে মানে ইনডাইৰেক্টলি এটা মানে হেই কৰে মানে এটা এডভাইস কৰে ট্ৰান্সপাৰেন্সি এন্ড একাউন্টেবিলিটি আৰু ধৰক awareness create kore jehetu mane index bilak transparently ba accountability which mane with transparent and accountability teoloke jehetu release kore gotike eta awareness create kori die hoine so public engagement aru ei khetrot public engagement hobo lage karon eta kam ketia husaru rupe hobo jetia governmentor logot publico ki hoi thake mane ki eto involve hoi thake okay
Despite these benefits, indices also present significant challenges. কিন্তু কেতিয়াবা reliability and effectiveness to নাইকিয়া হৈ থাকে কিছুমান problemsৰ কাৰণে যেনেকুৱা সব methodological concerns. So one of the primary concerns is methodological inconsistency and lack of transparency in data collection and analysis. So data collection ত কেতিয়াবা transparently follow কৰা নহয় বা কেতিয়াবা consistent নহয়, accountable নহয়, এইবিলাকৰ ক্ষেত্ৰত কেতিয়াবা ভুল হৈ যায় data collect কৰোতে. Indices rely on a set of chosen indicators. However, the selection process is often arbitrary and influenced by the priorities of the organizations behind them. Many indices depend on self-reported data. কেতিয়াবা কি হয় আপোনাৰ self-reported data হৈ যায় বস্তুটো বা সার্ভেটো self হৈ যায় বা থার্ড পার্টিক ইনভলভ কৰোৱা হয় তেতিয়াটো প্ৰপাৰ নাহিব ন ডেটাটো প্ৰপাৰ নাহিব আ লেক অফ একিউৰেট ৰেকৰ্ডছ এণ্ড ৰিলায়েন্স অন সাবজেক্টিভ পারসেপশনস আৰু কিছুমান বস্তু সাবজেক্টিভ হৈ যায় আসলতে অবজেক্টিভ হলেহে বস্তুবিলাক প্ৰপাৰ হয় কিন্তু কিছুমান ক্ষেত্ৰত সাবজেক্টিভ হৈ যায় আপোনাৰ মতে যদি মানে কিবা এটা বস্তু আপোনাৰ ভাল লাগিছে সেইটো ভাল বুলি ক'ব মই হয়তো সেইটো ভাল লগা নাই ভাল নালাগা বুলি কৈ দিম গতিকে সেই ইনডেক্স বিলাক উলিয়াওতে কিছুমান সাবজেক্টিভ মেটাৰ আহি যায় যেনেকুৱা ধৰক আমাৰ আনসাৰ এটা লিখোতে হয়নে মই লিখা আনসাৰ এটা কাৰোবাৰ খুব ভাল লাগিব পাৰে কাৰোবাৰ ভাল নালাগিবও পাৰে গতিকে সেই ক্ষেত্ৰত কিন্তু কি হৈ যায় সেই ইনডেক্স উলিয়াওতে অকমান বস্তুটো মানে উল্টা পুল্টা হৈ যায় কেতিয়াবা মইটো মানুহ লৈ কথা আসলতে different indicators are assigned varying weights in composite indices often without clear justification okay so এনেকুৱা ধৰণৰ problems বিলাকৰ কাৰণে reliability টো কমি যায় so many of these rankings have led to bitterness and major controversies a few of which are discussed below so ইয়াতে কিছুমান example হৈ গৈছে already হেনেকুৱা incident হৈ গৈছে so doing business index scandal এটা হৈ গৈছিলে যেটো নেকি world bank এ uncover কৰিছিলে okay so democracy index controversy এটা হৈছিলে so economist intelligence unit এ হেতু ৰিলিজ কৰে পাবলিশ কৰে okay so এই ক্ষেত্ৰত কি হৈছিলে যে western style governance models বিলাককে তেওঁলোকে বেছি গুৰুত্ব দিছিলে বা মানে ফেভাৰ কৰিছিলে press freedom index dispute এটোৰ ক্ষেত্ৰত এটো কোনে উলিয়াই reporters without borders okay আৰু এইবিলাকো চাব আপোনালোকে যে এই ইনডেক্স বিলাক কোনে ৰিলিজ কৰে okay লগতে তো চাব ইন্ডিয়াৰ কিমান হয় বা টপত কোন কিখন আছে এইখিনিও চাব লাগিব okay তাৰ পিছতে টেকনিক্যাল ইনকম্পিটেন্স অৰ ডেলিবাৰেট ম্যানিপুলেশন এইবিলাক হৈছে প্ৰবলেম এটা চাওক ইয়াত এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন দিছিলো মই এটো অকমান ফেড আপ হৈ গৈছে okay তথাপিতো আপোনালোকে চিনি পাব what are nifty and sensex মই যে কলো অকমান আগতে পেজটো হবলি comment on the growing popularity of mutual fund investment in India okay so eto question to আপোনালোকে চাই লব so highway expansion so eto eta beleg article so recently ki korise amar union road transport minister Nitin Gadkari e koise je amar Assamor mane national highway construction or khetrot 3 lakh crore rupees invest koribo aru eto eta welcome step hoy okay so Assam and the rest of the northeast have historically accounted for a very small share of road development so jehetu mane historically amar Assam aru northeast du mane ki hoy je road development er khetrot bahut khini pis pori ase etia he okoman mane bhal hoise kintu bahut mane puroni kalar pora amar rasta bilak মানে ভাল নাছিলে যেটোৰ কাৰণে নেকি আমাৰ ওভাৰঅল ডেভেলপমেন্ট টু হোৱা নাছিলে কাৰণ road বিলাকে মেইন route হয় মানে নহয় ডেভেলপমেন্টৰ কাৰণে মেইন route হয় because a sound road network has a bearing on diverse spheres of progress however roads must come with quality gotike road to mane quality kam hobo lagibo okay if one looks at the highways in other states and those in Assam it reveals a definite lack of quality je quality nai hey quality to enhance korar karone Nitin Gadkari heneke koise aru tekhate aru eta kotha ullekh korise je Assam roads khini US or logot apunalke compare koribo paribo okay eto to bahut bhal kothai dioksun jodi hosake hoy so another imperative is not to adopt an intrusive and insensitive infrastructure development model that rides roughshod over genuine environmental concerns aru jetia development er kam kore tetia hole kintu amar environment to ko mane consider koribo lage as a infrastructure or namot ketiao dangor gos bilak kati pelabo na lage hey dutak balance kori rakhibo lage tetia he proper orthot amar tetia he development hobo it is a cluster article to
So closing the warning gap. So World Meteorological Day hetu kundina hoy hetu aji hoy joa kali asile World Water Day aru aji hol World Meteorological Day 23rd March, and to mark the establishment of the World Meteorological Organization in 1950 aru World Meteorological Day mane organization to 1950 মানে establish করা হৈছিল 23rd March. So India is one of its 193 member countries. So hey organization to কিমান total members আছে 193 টা আছে আৰু তাৰে মাজত আমাৰ ইন্ডিয়াও এটা হয়. Okay, so Indian Meteorological Department also celebrates this occasion by organizing exhibitions and other events for the public. So exhibition or mane organize kore teloke aru ei bosor theme to hoise closing the early warning gap together. Okay, so ei theme bilako sai lobo apunaloke. World Water Day asile glacier or upor hoine aru etu hol mane warning or upor je amak je early warning to khub proyojoniyota ase hei bostutur upor depend korise. Okay, so for example, if a cyclone is forming in the ocean, early warnings help people evacuate on time, saving lives and property. So jodi ami agotiyake gom pao je khub dangor eta proloy ahibo tetia hale ami agotiyake ki hoy jam ami concerned hoy jam bata ami mane safe jaga ta jabo parim. Okay, so these systems are essential because they give people and governments enough time to prepare. Hetu khub important hoy tetia he ami somoy pam hoine gotike this year's theme encourages global cooperation to ensure that everyone everywhere has access to early warnings before disasters strike. So United Nations or WMO mane World Meteorological Organization mane ei duta organization e ki korise place korise je early warning to jate hokolore karone accessible hoy ami etu koriboi lagibo. Okay, so etu global initiative hoboi lagibo by 2027 teoloke ta deadline lose 2027 boli. Around 55% of countries now have some level of multi hazard early warning systems. So 55% mane dhorok amar adhat koyo besi country etia early warning system ase, and the global early warning system score has improved 39%. So je etia amar better preparedness ase actually. So amar country o ki koribo lage etu khetrot mane try koribo lage. Ajir analysis to akoman dikhol hoi gol karon joa kali aru ajir paper khon ekelog hoi ase yate. ঠিক আছে আৰু আপোনালোক আজি মোৰ anecdotes দিয়া নহলে হয়তো এতিয়া anecdotes দিয়াটো অলপ মই কমাইও দিম কাৰণ এতিয়া আপোনালোকে প্ৰিলিমছৰ ওপৰত ফোকাস কৰিব লাগে যেহেতু প্ৰিলিমছ পৰীক্ষা 1 জুনত আছে ধৰক এপ্ৰিলৰ পৰা মিড মে কাৰণ মিড মেৰ পৰা সেইখিনি আপোনালোকে ৰিভাইজ কৰিব লাগিব গতিকে 1.5 months আপোনালোকে খুব ভালকে পঢ়ক যে প্ৰিলিমছৰ কাৰণে বুলিয়ে পঢ়ক এতিয়া আৰু মেইনছৰ কাৰণে আপোনালোকে টাইম হি লব নালাগে যি সকলৰ ধৰক হৈ আছে যে প্ৰিলিমছটো অলপ কম সময় দিলেও হৈ যায় তেওঁলোকে মেইনছৰ কাৰণে অকমান সময় উলাই লওক যদি আপোনালোকে মানে একদম মানে কনফিডেন্ট আছে যে প্ৰিলিমছ ক্লিয়াৰ হৈ যাব যে অকমান সময় দিলেও তেতিয়ালে আপোনালোকে পাৰিব আৰু যি সকল একদম নতুন বা ধৰক আপোনালোকৰ প্ৰয়োজন আছে যে বেছিকে প্ৰিলিমছ পঢ়িব লাগিব আপোনালোকে এতিয়া মেইনছটো ৰাখি দিও কাৰণ পিছত সময় পাব সেইখিনি সময়তে বহুত আগুৱাই যাব আপোনালোকে আৰু এটা কথা মনত ৰাখিব সোৰ্সটো সেম ৰাখিব কিন্তু বহুতে এতিয়া বহুত কথা কব যে জিএছৰ কাৰণে আপুনি শৰ্ট নোট লও কিবা লও এনেকুৱা নহয় আপোনালোকে যিখিনি মেইনছৰ কাৰণে পঢ়িব ধৰক লক্ষ্মীকান্তখন পঢ়িব নহয় মেইনছৰ কাৰণে সেইখনে পঢ়িব জিওগ্ৰাফিৰ কাৰণে এনসিআরটি পঢ়িছে এনসিআরটিয়ে পঢ়িব তাৰ কাৰণে আৰু বেলেগকে শৰ্ট নোট মানে আপোনালোকে বেলেগত পঢ়িব নাযাব কাৰণ সেইখিনি আপোনালোকক মেইনছত কাম নিদিব কাৰণ যদিও বা আপোনালোকে প্ৰিলিমছৰ কাৰণে পঢ়িছে আপোনালোকক আলটিমেটলি সেই জিএস পোৰশনটোৱে মেইনছখিনিও কভাৰ কৰি লৈ গৈ থাকিব এটো মাইন্ড কৰিব কথাটো এটা সোর্স হোৱাটোৱে ভাল আপুনি এমসিকিউৰ কাৰণে মানে অলপ সময় ৰাখক ধৰক 4 hours 5 years আপোনালোকে এমসিকিউ দিয়ক বাকি সময়খিনি যিখিনি জিএস পঢ়িব জিএসটো পঢ়িব ন সেই জিএসৰ সময়খিনিত কিন্তু আপোনালোকে বাস কারেন্ট এফেয়ার্সৰ কাৰণে আপোনালোকে মেইনছ কাম প্ৰিলিমছ পঢ়িব কাৰণ প্ৰিলিমছৰ কাৰণে যদি পঢ়িব গৈ থাকে পিছত আৰু সেইখিনি আকৌ পাহৰি যাব ওকে সো এনেকে আগুৱাই যাওক আপোনালোকে আৰু হৈ যাব বেছি চিন্তা কৰিব নালাগে ঠিক আছে ওকে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও